বন্ধুসকলে আজি পুৰা পাতত ভাত লৈ লৈছোঁ। এইফালে মাংস আৰু এইফালে ভাত, এইফালে চব্জি আছে আৰু দালি এইফালে আছে। আমাৰ মাইনা খাব লৈছে পাতত ভাত। পাতত খাব লৈছে দেই গাইস। আৰু এইফালে আমাৰ মইনা এইফালে পাতত সবেই আমি পাততে ভাত খাইছোঁ। এতিয়া ৰাতি যিহেতু ঠাণ্ডা দিন ন, সেইটো কাৰণে মানে হেৰি আকৌ পাতত খাই ভালেই লাগে আৰু পথাৰৰ কাম বনৰ দিন ন, সেইটো কাৰণে আমি পাততে চবেই মজাকৈ লৈছোঁ। এয়া ৰাতি ধুব নালাগে আৰু এতিয়া মাংস পিচ টেষ্ট কৰি চাওঁ। মজা বনাইছে বন্ধুসকল। এয়া আমাৰ শ্ৰীমতীয়ে বনালে যি মাংস। শ্ৰীমতীয়ে বনাইছোঁ দেই, বৰ ধুনীয়া বনাইছে। পথাৰৰ পৰা ভাগৰ যোগে আহি বনাইছোঁ আৰু ধুনীয়াটো হ'ব ন। পথাৰৰ ভাগৰটো লৈ আহিছোঁ যে শ্ৰীমতী কৈছোঁ, তুমি শুনা নাই? শ্ৰীমতী কৈছে। হ'ব তেনেহ'লে আমি খাওঁ দেই। আপোনালোকে খাব আৰু